আজি আমি ADRE 3.0 কাৰণে কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম। আজিৰ আমাৰ টপিকটো হ'ল আছাম বাজেট। আছাম বাজেটটো ফাইনেন্স মিনিষ্টাৰ জয়ন্ত মল্লবৰুৱাই প্ৰেজেণ্ট কৰিছিলে 10 জুলাইত, আৰু এই বাজেটখনৰ আউটলে আছিলে 2,85,084 crore, আৰু এইখন এখন ডেফিচিট বাজেট আছিলে 419.26 crore ডেফিচিট বাজেট। ডেফিচিট বাজেট মানে সেইখন বাজেট য'ত আমাৰ এক্সপেণ্ডিচাৰটো বেছি হয়, খৰচটো বেছি হয়, আয়তকৈ ৰেভিনিউতকৈ খৰচাটো বেছি হয়। ইয়াৰ উপৰিও নেক্সট আমাৰ বাজেটখনত গ্ৰীণ চেছ প্ৰপ'জ কৰা হৈছে। এটা গ্ৰীণ টেক্স টাইপৰ লিভাইভ কৰা হ'ব, ধাৰ্য কৰা হৈছে। তাৰ ওপৰত পলিউটিং ছেক্টৰছ যিবিলাক আছে, যেনেকুৱা ষ্ট'ন ক্ৰাছাৰ্ছ আছে, যিবিলাক পাথৰ ভাঙা কুৱেৰী আছে, ব্ৰিক লিন্স, ইটাৰ ভাটা যিবিলাক আছে, বা কোক বেছড ইণ্ডাষ্ট্ৰিজ যিবিলাক আছে, তাতে এই গ্ৰীণ চেছটো লগোৱা হ'ব। তাৰ উপৰিও গ্ৰীণ পাৱাৰৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে। 137 মেগাৱাট গ্ৰীণ পাৱাৰ জেনেৰেশ্যনৰ কাৰণে ধাৰ্য কৰা হৈছে। তাৰ উপৰিও 2 লাখ নিউ জবছ ক্ৰিয়েট কৰা হ'ব অভাৰ দ্য নেক্সট 5 years, অহা 5 বছৰৰ ভিতৰত। নেক্সট, যিসকলে পলিগমি প্ৰেক্টিছ কৰিব সেইসকলে গভৰ্ণমেণ্ট স্কিমছবিলাকৰ সুবিধা নাপাব। পলিগমি মিনছ বহুবিবাহ প্ৰেক্টিছ কৰাবিলাকে গভৰ্ণমেণ্ট স্কিমৰ সুবিধা নাপাব। ইয়াৰ পিছত আছে নেক্সট মাছা টিটো, যিটো আমাৰ অৰ্থডক্স টি হয়। অৰ্থডক্স টি মানে ট্ৰেডিশ্যনেলভাৱে যিটো বনোৱা হয়, সেই মাছা টি আমাৰ ইয়াৰ ওপৰত স্পেচিয়েল গুৰুত্ব দিয়া হৈছে। মাছা টিটো জেনেৰেলি আমাৰ য়াং যিটো টি লিভছ থাকে, আমাৰ যিটো য়াং টি লিভছ থাকে, এই টি লিভছটোৰ পৰা ফাইনলি গুৰি কৰা হয়, ফাইনলি ক্ৰাছ কৰা হয়, গ্ৰাইণ্ড কৰা হয়। ফাইনলি গ্ৰাইণ্ড কৰি পেলাই আমাৰ মাছা টিটো বনোৱা হয়, আৰু এইটো আমাৰ ৱাৰ্ম টিৰ লগত ছাৰ্ভ কৰা হয়। আৰু প্ৰেজেণ্টলি এইটোৰ খুব ডিমাণ্ড আছে আমাৰ ইণ্ডিয়ান লগতে ইণ্টাৰনেশ্যনেল মাৰ্কেটত। মাছা টিৰ বহুত ডিমাণ্ড হৈ আছে। নেক্সট আছে আমাৰ পাইপ নেচাৰেল গেছ নেটৱৰ্কছ ডেভেলপ কৰা হৈ আছে ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, দৰং, বাক্সা, কোকৰাঝাৰ, নগাঁও আৰু বৰাক ভেলীত। অসমমালা 4 অধীনত আমাৰ ৰোডছবিলাক বনোৱা হয়, আৰু ইয়াৰ আগতে অসমমালা 1, 2, 3 তাৰ অধীনত বহুতখিনি ৰাস্তাৰ কাম কৰা হৈছে। এইবাৰ অসমমালা 4 অধীনত এডিশ্যনেল 800 কিলোমিটাৰ্ছ আৰু এক্সট্ৰা 800 কিলোমিটাৰ নেক্সট 5 yearsত আমাৰ ধাৰ্য কৰা হৈছে, বা আমি এইটো প্লেন কৰা হৈছে। নেক্সট আছে আমাৰ 2,134 crore গ্ৰীণফিল্ড এয়াৰপৰ্ট এটা বনোৱা হৈ আছে দল শিলচৰত। এতিয়া গ্ৰীণফিল্ড এয়াৰপৰ্ট মানে কি, যিটো আমাৰ নিউলি বনোৱা হয়, কমপ্লিট নিউলি এইটো কনষ্ট্ৰাক্ট কৰা হয় নতুন জেগা এটাত, কমপ্লিটলি নতুন জেগা এটাত আমাৰ কনষ্ট্ৰাক্ট কৰা হয়। সেইটো হ'ল আমাৰ যিটো গ্ৰীণফিল্ড এয়াৰপৰ্ট। আৰু এটা আছে আমাৰ যিটো কোৱা হয় ব্ৰাউনফিল্ড এয়াৰপৰ্ট। ব্ৰাউনফিল্ড এয়াৰপৰ্টটো কি হয়? ব্ৰাউনফিল্ড এয়াৰপৰ্টটো হয় আমাৰ যিটো প্ৰি এক্সিষ্টিং এয়াৰপৰ্ট এটা যদি আমি ডেভেলপ কৰোঁ, সেইটো ব্ৰাউনফিল্ড এয়াৰপৰ্ট বুলি কোৱা হয়। আৰু যদি আমি নিউলি কনষ্ট্ৰাক্ট কৰোঁ এটা নতুন জেগাত, এটা নতুন ঠাইত যদি আমি লেণ্ড লৈ পেলাই তাতে যদি আমি নতুনকৈ এটা কমপ্লিট নতুন এয়াৰপৰ্ট এটা বনাওঁ, সেইটো গ্ৰীণফিল্ড এয়াৰপৰ্ট বুলি কোৱা হয়। ঠিক আছে। নেক্সট আছে আমাৰ যিটো 2 weeksৰ পেটাৰ্নিটি লিভ গভৰ্ণমেণ্ট এমপ্লয়িজবিলাকক দিয়া হ'ব, স্পেচিয়েলি ফাদাৰ্ছবিলাকক। ইয়াতে আমাৰ ইয়াৰ আগতে 180 ডেজৰ মেটাৰ্নিটি লিভ আছিলে। 180 ডেজৰ মেটাৰ্নিটি লিভ আছিলে, আৰু 730 ডেজৰ চাইল্ড কেয়াৰ লিভ
চাইল্ড কেয়াৰ লিভ আছিলে। ইয়াৰ উপৰিও এইবাৰ আমাৰ অসম বাজেটত 2 উইকছৰ পেটাৰ্নিটি লিভছ ধাৰ্য কৰা হৈছে, স্পেচিয়েলি ফৰ ফাদাৰ্ছ। তো এইখিনি কিছু কিছু আমাৰ কি আছিলে আসাম বাজেটৰ কি পইণ্টছ আছিলে। তাৰপিছত আমি দুটা এক্সট্ৰা ইয়াতে পইণ্ট দিয়া হৈছে যে আমাৰ যিটো ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে তাতে আমাৰ বাজেট বুলি একো ৱাৰ্ড নাই, ইনষ্টেড অফ বাজেট আমাৰ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি মেনশ্যন কৰা আছে, আৰু এইটো মেনশ্যন কৰা আছে আৰ্টিকেল 112 এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি আমাৰ মেনশ্যন কৰা আছে। চ' আজিৰ কাৰণে ইমানখিনি, থেংক ইউ।